হেল্ল' এভৰিৱান। আজি মই কেক এখনৰ ডেকৰেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। ৰেচিপি চাই সদায় বৰ লাগিব পাৰে, সেইকাৰণে অকল ডেকৰেশ্যনৰ ভিডিঅ'টোৱে লৈ আহিছোঁ। আচলতে এই কেকখন মই মোৰ ছোৱালীজনীৰ জন্মদিনৰ দিনা বনাইছিলোঁ। তাইৰ জন্মদিন 20 আগষ্টত আছিলে। তো মই কেকটো বনোৱাখিনি দেখুওৱা নাই, অকল ডেকৰেশ্যনখিনি দেখুৱাম। তাৰ কাৰণে কেকটো কাটি ল'ম। এতিয়া কেকটো লেয়াৰ কৰি ল'ম। আৰু মোৰ কেকটো কাটোতে 6টা লেয়াৰ ওলাইছিলে, কিন্তু গোটেইকেইটা লেয়াৰত মানে এখন কেক বনাই দিলে বহুত ওখ হৈ গ'লে কেকখন কাটিব দিগদাৰী হৈ যায়। মই তাৰ 4টাহে লৈছোঁ আৰু 2টা মই ৰাখি দিছোঁ। পিছত বেলেগ এখন কেক বনাইছোঁ মই। কেকখন মই জন্মদিনত দেখুৱাইছোঁৱে, ইয়াতো মই পিছত লগাই দিম ভিডিঅ'টো। এতিয়া ডেকৰেশ্যনখিনি কৰি ল'ম। কেকৰ প্ৰথমটো লেয়াৰ দিলোঁ, তাত চুগাৰ চিৰাপ দি ক্ৰীম সানি ল'লোঁ। আৰু কেকখন চকলেট কেক হয়। ক্ৰীমখিনি সানি লোৱাৰ পিছত এতিয়া স্পেচুলাখনেৰে ক্ৰীমখিনি সমান কৰি ল'ম। আৰু অলপ সমান কৰি লোৱাৰ পিছত এতিয়া গলাই লোৱা চকলেট দি দিলোঁ। আৰু চকলেটখিনি দিয়াৰ পিছত এতিয়া চকলেটখিনিও অলপমান সমান কৰি ল'ম ক্ৰীমৰ লগত। চাৰিওফালে লগাই দিলোঁ। একেলগে ছাইডবিলাকতো মই ক্ৰীম লগাই গৈ আছোঁ। ক্ৰীমখিনি সমান কৰি লোৱাৰ পিছত এয়া সৰু সৰু কৰি কাটি লোৱা ডাৰ্ক কম্পাউণ্ড চকলেট ওপৰত দি দিলোঁ। তাৰপিছত দি দিলোঁ কেকৰ দ্বিতীয়টো লেয়াৰ। আৰু ঠিক একেদৰে চুগাৰ চিৰাপ ক্ৰীম লগাই লৈ আকৌ অলপমান গলাই লোৱা চকলেট দি দিলোঁ। আৰু এতিয়া ক্ৰীমখিনি সমান কৰি ল'ম। এনেদৰে বাকী 2টা লেয়াৰো কৰি ল'ম মই। এতিয়া দি দিলোঁ কেকৰ শেষৰটো লেয়াৰ, মানে একেবাৰে ওপৰৰ লেয়াৰটো। তাতো চুগাৰ চিৰাপ দি দিলোঁ। ভালদৰে চুগাৰ চিৰাপ দি ল'ব লাগে, নহ'লে কেকখন অলপ শুকান শুকান যেন লাগে। অলপ চুগাৰ চিৰাপ বেছিকৈ দি দিলে কেকখন পুৰা মইষ্ট হৈ থাকে। এতিয়া ওপৰত অলপমান ক্ৰীম সানি ল'ম। প্ৰথমতে ক্ৰাম কোটটো কৰি ল'ম। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। ক্ৰাম কোট কৰি লোৱাৰ পিছত কেকখনত এতিয়া মই বেছিকৈ ক্ৰীম লগাই ল'ম চাৰিওফালে। আৰু এতিয়া ফাইনেল আইচিংটো কৰি ল'ম মই। কেকখনত ক্ৰীমখিনি লগাই লোৱাৰ পিছত এতিয়া স্পেচুলাখনেৰে কেকৰ ওপৰখিনি সমান কৰি ল'ম। আৰু ওপৰখিনি সমান কৰি লোৱাৰ পিছত এতিয়া মই এখন স্ক্ৰেপাৰ লৈছোঁ। আৰু ছাইডৰ ফালেও এনেদৰে ঘূৰাই ঘূৰাই স্ক্ৰেপাৰখনেৰে সমান কৰি ল'ম। আৰু স্ক্ৰেপাৰখনেৰে সমান কৰোঁতে এনেদৰে কেকৰ বেছটো য'ত য'ত দেখা পোৱা হৈছে তাত মই আকৌ স্পেচুলাখনেৰে অলপ অলপ ক্ৰীম লগাই লগাই এনেদৰে আকৌ স্ক্ৰেপাৰখনেৰে ঘূৰাই লৈছোঁ। এনেদৰে ফিনিচিং কৰি লৈছোঁ। আকৌ ওপৰৰখিনিও ফিনিচিং কৰি লৈছোঁ স্পেচুলাখনেৰে। এনেদৰে বহুতবাৰ কৰিব লাগে, তাৰপিছতহে কেকখন দেখাত ফিনিচিং হয়। ভিডিঅ'বিলাকত একেবাৰে স্পীড কৰি দিয়া হয় বা অলপ কাটি দিয়া হয়, সেইকাৰণে ধৰিব নোৱাৰে। আচলতে বহুতবাৰ কৰিব লাগে। আৰু যিবিলাকৰ প্ৰেক্টিচ আছে হয়তো তেওঁলোকে একেবাৰতে কৰিব পাৰে। মই আচলতে মাজে মাজেহে কেক বনাওঁ, সেইকাৰণে মই কেনেদৰে বনাওঁ সেইখিনিয়ে দেখুৱালোঁ আপোনালোকক। আৰু এই যে মোবাইলত ফটোখন দেখিছে, মোৰ ছোৱালীজনীয়ে এনেকুৱা ডিজাইনৰ কেকখন বনাব দিছিলে আৰু মই চেষ্টা কৰি চালোঁ। আচলতে মই ইয়াৰ আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, মই কোনো ধৰণৰ ট্ৰেইনিং লোৱা নাই কেক বনোৱা, এনেই ঘৰতে নিজে নিজে বনাই থাকোঁ। তথাপিতো ছোৱালীজনীয়ে ইমান হেঁপাহেৰে গৈছে, মই অলপ চেষ্টা কৰিছোঁ। একেবাৰে মিলা নাই কেকখনৰ ডিজাইনটো, তথাপিতো আৰু কালাৰ চালাৰ অলপ দিয়াৰ পিছত তাইৰ ভালে লগা বুলি কৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ছাইডৰ ডিজাইনখিনি কৰা হোৱাৰ পিছত এতিয়া মই তলৰ বৰ্ডাৰটো বনাই ল'লোঁ। আৰু তলৰ বৰ্ডাৰটো বনাই লোৱাৰ পিছত ওপৰত ডিজাইনটো বনাই আছোঁ। আচলতে নজলছবিলাকো কেকখনৰ যিখন ফটোত আছে, মোৰ নজলছবিলাক একে নাম্বাৰৰ নহয়, সেইকাৰণে অলপমান সৰু ডাঙৰো হৈছে আৰু ডিজাইনটো অলপমান বেলেগ হৈছে। ওপৰৰ ডিজাইনখিনি বনাই লোৱাৰ পিছত এতিয়া মই হোৱাইট ক্ৰীমত অলপমান ৰেড কালাৰ মিক্স কৰি লৈছোঁ। আৰু এতিয়া ছাইডত এপা এপা ৰ'জ বনাই গৈছোঁ।
ঠিক একেটা নজুল আৰু একেটা কালাৰে ব্যৱহাৰ কৰি মই ওপৰতো কেইটামান ৰ'জ বনাই দিলোঁ। মানে ফটোখনত যেনেকুৱা ডিজাইন আছে তেনেকুৱা অলপমান বনাবলৈ চেষ্টা কৰিলোঁ। আৰু কালাৰিংখিনি দিয়াৰ পিছত বেয়া লগা নাই, মোৰে ভাল লাগিছে অলপমান। ৰ'জ কেইপা বনাই লোৱাৰ পিছত এয়া মই পাইপিং বেগ এখন একেবাৰে সৰু কৰি ভি শেপত কাটি লৈছোঁ আৰু তাত গ্ৰীণ কালাৰৰ ক্ৰীম অলপমান ভৰাই লৈ ৰ'জ কেইপাহৰ চাইডে চাইডে সৰু সৰু কৰি পাতৰ নিচিনা বনাই গৈছোঁ। আগতেই লেটাৰ মোল্ডত তাইৰ নামটোৰ লেটাৰ কেইটা চকলেটেৰে বনাই লৈছিলোঁ, ডাৰ্ক চকলেটেৰে, আৰু বনাই ৰাখি দিছিলোঁ। এতিয়া লেটাৰ কেইটা বহুৱাই দিলোঁ। তাৰপিছত অলপমান হোৱাইট চুগাৰ বল দি দিলোঁ, পাৰ্ল। আৰু এয়া হৈছে কেকখনৰ ফাইনেল লুক। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। এই যে কেকখনৰ দুটা লেয়াৰ মই ৰাখি থোৱা বুলি কৈছিলোঁ, সেই লেয়াৰ দুটাৰে মই এইখন কেক বনালোঁ। আৰু কেকখনৰ আইচিং কৰা ভিডিঅ' মোৰ বনোৱা নহ'লে, কাৰণ বহুত দৌৰা-দৌৰি হ'ল। সেইকাৰণে মই অকল স্প্ৰিংকলখিনি ছটিয়াই দিয়াখিনিয়ে দেখুৱালোঁ। আৰু এইখন ৰেডি হোৱাৰ পিছত এনেকুৱা হৈছে। কেতিয়াবা মই এনেদৰে কেক বনালে দেখুৱাম মই, দুটা লেয়াৰে ইমান ডাঙৰ কেনেকৈ বনালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।